আজি লড়াবোৰে সন্তানবোৰে মাক বাপেকৰ সম্মান নকৰে। আল্লাহ তাআলা যিমান জায়গাত কোরআনে করিমত তেওঁৰ ইবাদতৰ কথা কৈছে, 2 নম্বৰ পজিশনত আল্লাহ তাআলা কৈছে মাক আৰু বাপেকৰ লগত ভাল ব্যৱহাৰ কৰা। ওয়াবুদুল্লাহ ওয়ালা তুশরিকু বিহি শাইআ ওয়া বিল ওয়ালিদাইনি ইহসানা। তোমালোকে মই আল্লাহৰ ইবাদত কৰা, মোৰ লগত কাকো তোমালোকে শৰীক নকৰিবা, আৰু তোমালোকৰ মাক আৰু বাপেকৰ লগত ভাল ব্যৱহাৰ কৰা। মাক বাপেকৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ আল্লাহ তাআলাই আদেশ কৰিছে। আল্লাহ অইন জায়গাত আল্লাহ তাআলাই ফরমাইছে, আল্লাহ পাক পরওয়ারদিগার আলমে কৈছে মই তোমালোকক আদেশ কৰিছো ওয়াসাইনাল ইনসান বিওয়ালিদাইহি ইহসানা হামালাতু উম্মুহু কুরহা ওয়া ওয়াদাআতুহু কুরহা ওয়া হামলুহু ওয়া ফিসালুহু 30 শাহরা। এবার জোরে পড় সুবহানাল্লাহ। আল্লাহ তাআলা আমাক বিপদ মুক্ত রাখিবৰ কাৰণে, আল্লাহর ধরার পরা বসাবৰ কাৰণে আল্লাহ তাআলা দুনিয়াকে ভাঙ্গি বাতি আমাক বুঝাই আছে। আল্লাহ কৈছে হে মানুহ জাতি তোমালোকে তোমালোকৰ মাক আৰু বাপেকৰ লগত ভাল ব্যৱহাৰ কৰা, কারণ তোমালোকৰ মাকে তোমালোকক যিমান দিন পেটত ৰাখিছে বৰ কষ্ট কৰিছে। যিমান দিন যেতিয়া তোমালোকৰ মাকে যেতিয়া তোমালোকক জন্ম দিছে, যিমান দিন পেটত ৰাখিছে বৰ কষ্ট কৰিছে। কথাখিনি নাওমান ভাবি চাক, 10 মাহ 10 দিন মাকে পেটত লৈছিলে, আমাক কেনেকা কষ্ট কৰিছিলে সেই কষ্টটো আমি অনুভৱ কৰিব নোৱাৰো, কিন্তু আমাৰ আল্লাহ সবতকে বেছি জানে। তেওঁ কৈ আছে তোমালোকৰ মাকে তোমালোকক যিমান দিন পেটত ৰাখিছিলে বৰ বেছি কষ্ট কৰিছে। যিটো আল্লাহ বেছি কৈ আছে সেইটোৰ কোনো সীমা হ'ব নোৱাৰে। আল্লাহ কৈ আছে তোমালোকৰ মাকে যিমান দিন পেটত ৰাখিছিলে বৰ কষ্ট কৰিছে, সেই কাৰণে তোমালোকে মাক আৰু বাপেকৰ লগত ভাল ব্যৱহাৰ কৰা। আৰু যেতিয়া তোমালোকৰ মাকে তোমালোকক প্ৰসৱ কৰিছিলে, তোমালোকক জন্মদান কৰিছিলে, এই সময়ত তোমালোকৰ মাকে বৰ কষ্ট কৰিছে। প্ৰসৱৰ বিষৰ নিচিনা বিষ পৃথিৱীত আৰু কোনো বিষ হ'ব নোৱাৰে। সেই বিষটো আল্লাহ তাআলাই জানে, কাৰণ তেওঁই দিয়ে। সেই কাৰণে আল্লাহ কৈছে সেই সময়তো তোমালোকৰ মাকে বৰ কষ্ট কৰিছে। যেতিয়া তোমালোকক লালন পালন কৰিছে, 2 বছৰ গাখীৰ খুৱাইছে, পেচাব পায়খানা চাফা কৰিছে, এইখিনি সময়তো তোমালোকৰ মাকে বৰ কষ্ট কৰিছে। গতিকে হে মানুহ জাতি তোমালোকে তোমালোকৰ মাক আৰু বাপেকৰ লগত ভাল ব্যৱহাৰ কৰা।